মৰমৰ ছাত্ৰসকল, আজি আমাৰ আলোচনাৰ বিষয়বস্তু হ'ল ট্ৰেপেজিয়ামৰ কালি। অষ্টম শ্ৰেণীৰ গণিতৰ একাদশ অধ্যায়ত আছে ট্ৰেপেজিয়ামৰ কালি। এই বিষয়ে আজি আলোচনা কৰিম। তোমালোকে ইতিমধ্যে বিভিন্ন বহুভুজৰ কালিৰ সূত্ৰ পাইছা হওক, যেনেকৈ ত্ৰিভুজৰ কালি, আধা পূৰণ, ভূমি পূৰণ, উন্নতি, আয়তৰ কালি, দিক পূৰণ, প্ৰস্থ ইত্যাদি, তেনেকৈ সামন্তৰিকৰ, বৃত্তৰ ইত্যাদি কালি তোমালোকে পাইছা। গতিকে আমাৰ ট্ৰেপেজিয়াম বুলি ক'লে তোমালোকৰ কথাটো মনত আছে। ট্ৰেপেজিয়ামৰ এইটো এটা ট্ৰেপেজিয়াম হয়। ইয়াৰ মাথোন এযোৰ বিপৰীত বাহু সমান্তৰাল থাকে, অৰ্থাৎ ইয়াত এ বি আৰু ডি চি বাহুযোৰো সমান্তৰাল। এই এ ডি আৰু বি চি বাহুৰো সমান্তৰাল নহয়। সমান্তৰাল বুলি ক'লে এ বি আৰু ডি চি মাজৰ দূৰত্বটো সদায় সমান থাকিব। এই বাহুডাল তুমি বঢ়াই দিলে ই কেতিয়াও লগ নালাগে। গতিকে এই ট্ৰেপেজিয়ামৰ আমি কালি কেনেকৈ নিৰ্ণয় কৰিম? ইয়াৰ দুটা উপায় আছে। প্ৰথমতে তুমি ত্ৰিভুজৰ কালিৰ সহায়ত তুমি ট্ৰেপেজিয়ামৰ কালি নিৰ্ণয় কৰিব পাৰা। আৰু এটা উপায় আছে, ত্ৰিভুজ আৰু আয়তৰ কালিৰ সূত্ৰেৰে তুমি ট্ৰেপেজিয়ামৰ কালি নিৰ্ণয় কৰিব পাৰিবা। আমি প্ৰথমতে ত্ৰিভুজৰ কালিৰ সূত্ৰেৰে ট্ৰেপেজিয়ামৰ কালি কেনেকৈ নিৰ্ণয় কৰিব পাৰি সেই বিষয়ে আজি আলোচনা কৰিম। ইয়াত এ বি চি ডি এটা ট্ৰেপেজিয়াম। আমি এই ট্ৰেপেজিয়ামটোত এটা আমি কৰ্ণ আঁকো। যেনেকৈ ধৰি লোৱা ইয়াত বি ডি দুটা শীৰ্ষবিন্দু, বিপৰীত শীৰ্ষবিন্দু লগ লগাই দিলোঁ, তেতিয়া কি হ'ল? দুটা ত্ৰিভুজ হ'ল। গতিকে এই দুটা ত্ৰিভুজৰ কালি যদি আমি উলিয়াব পাৰোঁ, তেতিয়াহ'লে ট্ৰেপেজিয়ামৰ কালি আমি পাম। প্ৰথমতে আহিল ত্ৰিভুজ ডি এ বিৰ কালি। আমি জানো ত্ৰিভুজৰ কালি সূত্ৰ হাফ পূৰণ ভূমি, ভূমি হৈছে এ বি, আৰু উন্নতিটো আমি এতিয়া এইটো উন্নতি হ'ব, এইটো উন্নতি হ'ব সে ডি এম ইকুৱেল টু ডি এম। এইটো হ'ল ডি এ বি ত্ৰিভুজৰ কালি। এতিয়া হাফ ইনটু এই যিটো এ বি ইকুৱেল টু আমি এ ধৰিলোঁ আৰু ডি চি ইকুৱেল টু বি ধৰিলোঁ, ডি চি ইকুৱেল টু বি। তেতিয়াহ'লে ইয়াত কি হ'ব? হাফ ইনটু এ বি ইকুৱেল টু এ আৰু ডি এম ইকুৱেল টু মানে ইয়াত কি হ'ব? এইচ মানে উচ্চতা। গতিকে এই ডি এম ইকুৱেল টু কি হ'ব? এইচ। তেতিয়াহ'লে ডি এ বি ত্ৰিভুজৰ কালি আমি পালোঁ হাফ ইনটু এ ইনটু এইচ। ঠিক সেইদৰে আমি ডি চি বি বা বি চি ডি ত্ৰিভুজৰ কালিও পাম। ডি চি বি ত্ৰিভুজৰ কালি সমান কি হ'ব? হাফ ইনটু বেছ হ'ব ডি চি, আৰু উচ্চতা তুমি এইফালে এটা আঁকি ল'ব পাৰা। এইটো এবাৰ বঢ়াই দিয়া, আৰু এইটো ইয়াৰ উচ্চতা হ'ব, এইটো উচ্চতা হ'ব। গতিকে এই ডি এম উচ্চতা আৰু এইটো বি এন উচ্চতা দুটা একেই সমান হ'ব, কাৰণ দুটা দূৰত্ব একেই সমান বুজাইছে এইটো ডি এম আৰু বি এনে। গতিকে ইয়াত আমি লিখিব পাৰোঁ বি এন। গতিকে যিহেতু দুটাৰ উচ্চতা একেই, সেইকাৰণে ডি এম আৰু বি এন দুটাৰ উচ্চতা আমাৰ একেই, এইচেই হ'ব। তেতিয়াহ'লে হাফ ইনটু ডি চি ভাগৰ মাপ হৈছে বি আৰু বি এন ইকুৱেল টু এইচ। তেতিয়া পালোঁ ত্ৰিভুজৰে কালি আমি পাই গ'লোঁ। এতিয়া এই ত্ৰিভুজৰে কালি আমি যোগ কৰি দিলে কি পাম? ট্ৰেপেজিয়ামটোৰ কালি পাম। তেতিয়া আমি লিখিব পাৰোঁ ট্ৰেপেজিয়ামৰ কালি সমান, ইয়াত আছে ত্ৰিভুজ ডি এ চিৰ কালি, ডি এ বিৰ কালি আছে আমাৰ হাফ ইনটু এ ইনটু এইচ প্লাছ ডি চি বিৰ কালি হৈছে হাফ ইনটু বি ইনটু এইচ। যোগ কৰি দিয়া হ'ল। তেতিয়াহ'লে
ইয়াত হাফ আৰু এইচ দুবাৰকৈ আছে, গতিকে আমি হাফ এইচটো কমন লৈ ল'লোঁ, থাকিল কি ইয়াত এ প্লাছ ইয়াত থাকিল বি। এইটো হৈছে আমাৰ ট্ৰেপিজমৰ কালি। গতিকে আমি ট্ৰেপিজমৰ কালি বুলি কি ক'ম? হাফ ইনটু এইচ ইনটু এ প্লাছ বি, অৰ্থাৎ হাফ এ প্লাছ বি হৈছে সমান্তৰাল বাহুযোৰৰ সমষ্টি আৰু এইচ হৈছে উচ্চতা। গতিকে আমি এনেকৈ ক'ব পাৰোঁ আধা পূৰণ উচ্চতা বা আধা পূৰণ সমান্তৰাল বাহুযোৰৰ সমষ্টি পূৰণ উচ্চতা বুলি আমি ক'ব পাৰোঁ। এইটো হৈছে দুটা ত্ৰিভুজৰ সহায়ত ট্ৰেপিজমৰ কালি নিৰ্ণয় কৰা। দ্বিতীয়টো আমি কি ধৰণে কৰিব পাৰোঁ? দুটা ত্ৰিভুজ আৰু এটা আয়তৰ সহায়ত আমি কি কৰিব পাৰোঁ? ত্ৰিভুজৰ কালিটো উলিয়াব পাৰোঁ। এইটো ধৰি লোৱা তোমাৰ আমি এই কৰ্ণটো মচি দিলোঁ, তেতিয়াহ'লে এইটো এটা ত্ৰিভুজ হ'ব, এইটো চি এন আৰু এইটো মচি দিলোঁ আমি। ইয়াত এ বি বাহুৰ মান এ ঠিকেই থাকিব, ডি চি বাহুৰ মান বি ঠিকেই থাকিব, আৰু ডি এম ইকুৱেল টু চি এন, চি এন হ'ব, এইটো ডি এন ইকুৱেল টু চি এন ইকুৱেল টু এইচ হ'ব। তেতিয়াহ'লে আমি এই ট্ৰেপিজৰ কালি আমি কি কৰিব পাৰোঁ? ত্ৰিভুজ দুটা আছে, এটা হৈছে এটা ত্ৰিভুজ হ'ব ডি এ এম, ইয়াৰ কালি প্লাছ এম এন চি ডি আয়তৰ কালি, এম এন চি ডি আয়তৰ কালি প্লাছ এইটো হ'ব ত্ৰিভুজ চি এন বি ত্ৰিভুজ। এই তিনিটাৰ কালি যদি আমি যোগ কৰোঁ তেতিয়াহ'লে ট্ৰেপিজৰ কালি আমি পাম। গতিকে এইটো তোমালোকে, মই ভাবোঁ যে তোমালোকে নিজে চেষ্টা কৰি ইয়াৰ উত্তৰটো উলিয়াব পাৰিবা, আৰু যদি তোমাৰ কিবা অসুবিধা হয় তেতিয়াহ'লে তোমালোক গণিতত সহায় ল'বা। গতিকে মই ভাবোঁ এইটো মই কৰি নিদিয়াকৈ তোমালোকে যদি নিজে চেষ্টা কৰা তেতিয়া বেছি ভাল হ'ব। এতিয়া আমি ট্ৰেপিজৰ কালি আমি পালোঁ এইটোৱেই যে হাফ এইচ ইনটু এ প্লাছ বি। ইয়াৰ সহায়ত আমি কি কৰিব পাৰোঁ? কালিটো নিৰ্ণয় কৰিব পাৰোঁ। এতিয়া আমি ট্ৰেপিজৰ কালি নিৰ্ণয় কৰোঁ আহা। ধৰি লোৱা এতিয়া আমি এ আৰু বি বুলি ক'লে দুটা বাহুৰ মাপ বুজিম আমি। ধৰি লোৱা এই ট্ৰেপিজিয়ামটোৰ এ বাহুৰ জোখ হৈছে 9.2 cm, বি বাহুৰ জোখ 4.8 cm, আৰু এইচ হৈছে 4 cm ধৰি লোৱা। এতিয়া তুমি ট্ৰেপিজিয়ামৰ কালি উলিয়াব লাগে। ট্ৰেপিজিয়ামৰ কালি কি হ'ব? ট্ৰেপিজিয়ামৰ কালি ট্ৰেপিজিয়ামৰ কালি সমান, ইফালে ঠাই মই এইফালে লিখিছোঁ, সমান হাফ এইচ ইনটু এ প্লাছ বি, সমান হাফ ইনটু এইচ আছে 4, তাৰপিছত এ হৈছে 9.2 আৰু বি হৈছে 4.8, এইটো হ'ব বৰ্গ চেণ্টিমিটাৰ cm স্কোয়াৰ। এতিয়া কি হ'ব? 2 4 দুবাৰ যাব, গতিকে 2 থাকিল ইনটু 9.2 4.8 প্লাছ কৰিলে কিমান হ'ব? 2 8 10 হাতে গ'ল 1, 4 9 13 1 14, 14 দুগুণ 28 বৰ্গ চেণ্টিমিটাৰ। এইটো হৈছে ট্ৰেপিজিয়ামৰ কালি। এতিয়া তোমাৰ কেতিয়াবা তোমাক কি কৰিব পাৰে? এই ট্ৰেপিজিয়ামৰ দুটাৰ বাহুৰ পৰা এটা বাহুৰ জোখ উলিয়াবলৈ দিব পাৰে। তেতিয়া তোমাক কি দিয়া থাকিব? সে তোমাৰ বি বাহুৰ জোখটো উলিয়াব লাগে, এ বাহুৰ জোখ দিয়া আছে, বি বাহুটো উলিয়াব লাগে, বিটো তুমি উলিয়াব লাগে, আৰু এইচটো 4 cm দিয়া আছে, আৰু এৰিয়া কালি দিয়া আছে কিমান? 28 cm। এইটো কালি দিয়া আছে, কালি দিয়া আছে 28 cm, উচ্চতা দিয়া আছে 4 cm, আৰু এটা বাহুৰ জোখ 9.2 cm। তেতিয়া বি বাহুৰ জোখটো কিমান হ'ব তুমি উলিয়াব লাগে। তেতিয়াহ'লে আমি জানো যে আমিতো লিখিব লাগিব যে ট্ৰেপিজিয়ামৰ কালি সমান
হাফ এইচ ইনটু এ প্লাছ বি ইকুৱেল এতিয়া ট্ৰেপিজৰ কালি আমাৰ আছে কিমান 28 cm আমি ইয়াত লিখিলোঁ 28 cm গতিকে তুমি 28 cm লিখিলা 28 ইকুৱেল টু এইটো হ'ল হাফ ইনটু এইচ হৈছে আমাৰ 4 ইনটু এ হৈছে 9.2 প্লাছ বি বাহুৰ যোগ নাই বি আমি লিখিলোঁ এতিয়া তুমি ইয়াত বা লিখা বা তুমি এমপ্লাইজ লিখিব পাৰা তোমালোক কিতাপত বা দি আছে সেইকাৰণে মই বা লিখিছোঁ বা 28 ইকুৱেল টু 24 দুইবাৰ যাব গতিকে দুইবাৰ হ'ল তোমাৰ কি হ'ব ইয়াত 2 দি পূৰণ কৰিলে 2 দুগুণ 4 9 দুগুণ 18 18.4 প্লাছ 2 লগত বি পূৰণ কৰিলে 2b এতিয়া আমি বিৰ মান উলিয়াম গতিকে এইটো কমপ্লিট বাওঁফালে লৈ আহা বা 18.4 প্লাছ 2b আৰু 22 সোঁফালে লৈ যোৱা যেহেতু সমীকৰণ হয় এইটো অভেদ হয় এইটো দুয়োফালে সমান গতিকে আমি সোঁফালটো বাওঁফালে নিব পাৰোঁ বাওঁফালটো সোঁফালে নিব পাৰোঁ এতিয়া 2b মান উলিয়াব লাগে গতিকে 2b টো ৰাখি পেলাই কি হ'ব এইটো মাইনাছ হৈ যায় ইফালে গতিকে আমি এইটো মচি পেলাই 18.4 টো সোঁফালে দি দিলোঁ মাইনাছ 18.4 বা এতিয়া b ইকুৱেল টু কি হ'ব b তলত হ'ব আৰু 28 পৰা 18.4 গ'লে কিমান হ'ব 0 পৰা 4 গ'ল থাকিল 10 পৰা 4 গ'ল থাকিল 6 ইয়াত থাকিব কিমান 7 17 8 গ'ল থাকিল 9.6 ইয়াত 1 গুচি গ'ল 1 থাকিল 0 গতিকে 9.6 বি ইকুৱেল টু কিমান হ'ব তেতিয়াহ'লে বিৰে হৰণ কৰিলে ইয়াত বি নহয় 2 হ'ব ইয়াত এইটো বি ইকুৱেল টু কি হ'ব 2 ইয়াত বহিব আৰু 28 পৰা 18.4 মাইনাছ কৰিলে 9.6 এতিয়া 2 ৰে 9.6 হৰণ কৰিলে কিমান হ'ব 4.8 এইটো বিৰ মান ওলাইব তেনেকৈ তোমাক যদি বিৰ মান 4.8 দিয়া থাকে H4 cm দিয়া থাকে আৰু 828 cm দিয়া থাকে তেতিয়া তুমি এৰ মান উলিয়াব পাৰিবা এটা ধৰি লোৱা আমাক উচ্চতা উলিয়াব লাগে উচ্চতা মানে যদি প্ৰশ্ন এনেকৈ আহিব পাৰে যে সমান্তৰাল ৰেখা দুটাৰ দূৰত্ব কিমান তেতিয়ালে আমি উলিয়াব পাৰিম কেনেকৈ উলিয়াম আমি h উলিয়াব লাগিব বিৰ মান দিয়া আছে 4.8 h ৰ মান কিমান উলিয়াব লাগিব তেতিয়ালে আমি আগৰ নিচিনাকৈ লিখিম যে ট্ৰেপেজিয়ামৰ কালি সমান হাফ h ইনটু a প্লাছ b ইকুৱেল টু ট্ৰেপেজিয়ামৰ কালি হৈছে 28 ইনটু হাফ ইনটু h ৰ হাফ ইনটু h ৰ মান আমাৰ 9 এৰ মান হৈছে 9.2 বিৰ মান হৈছে 4.8 তেতিয়ালে কি হ'ব 28 বা এটো হল হাফ ইনটু h ইনটু এই দুটা যোগ কৰিলে কিমান হ'ব আগতে পাইছে 14.0 মানে 14 2 ইয়াত কেইবাৰ যাব 7 বাৰ যাব 7 টাইমছ যাব এটো বা 28 ইকুৱেল টু 7h এতিয়া এটো ফেল লৈ আহা বা 7h ইকুৱেল টু 28 বা h ইকুৱেল টু 28 ওপৰত আহিব 7 তললৈ যাব 7 ৰে 8 হৰণ কৰিলে 4 বাৰ যাব 4 cm হ'ব গতিকে এই ধৰণে আমি ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰটো বুজি পালে আমি এই ধৰণে আমি কি কৰিব পাৰিম বিভিন্ন বাহুৰ যোগ উলিয়াব পাৰিম প্ৰথমতে ট্ৰেপেজিয়ামৰ কালি উলিয়াই দিয়া হ'ল তাৰ পিছত ট্ৰেপেজিয়ামৰ কালি জনাৰ পিছত তুমি যিকোনো দুটা বাহুৰ এটা বাহুৰ যোগ দিয়া থাকিলে উচ্চতা আৰু কালি দিয়া থাকিলে তুমি এটা বাহুৰ যোগ আন এটা বাহুৰ যোগ উলিয়াব পাৰিবা তেনেকৈ দুডাল বাহুৰ যোগ দিয়া আছে কালি দিয়া আছে তুমি উচ্চতা উলিয়াব পাৰিবা এতিয়া এই ট্ৰেপেজিয়ামৰ কালিৰ সূত্ৰটো তুমি তোমাৰ যেটো সম্পূৰ্ণ ধাৰণা যদি তুমি অৱগত হোৱা তুমি ভালকৈ যদি বুজি পোৱা তেতিয়ালে মই ভাবো তোমাৰ গণিতৰ ট্ৰেপেজিয়াম সম্পৰ্কত যিবিলাক প্ৰশ্ন আছে এই প্ৰশ্নবিলাক তুমি নিজে উত্তৰ কৰিব পাৰিবা গতে মই ভাবো
যে এইবিলাক প্ৰশ্ন উত্তৰ আগতে কৰি নিদি তোমালোকে সূত্ৰটো ভালকৈ বুজি লৈ যদি নিজে যদি প্ৰেক্টিছ কৰা তেতিয়াহ'লে মই ভাবোঁ তোমালোকৰ মগজুৰ চিন্তা শক্তিটো বাঢ়িব, মস্তিষ্কৰ বিকাশ হ'ব, তোমালোকে গণিতত চোকা হ'ব পাৰিবা। কাৰণ কথাই আছে প্ৰেক্টিছ দ্য চিষ্টেম মেথামেটিক্স। গতিকে মই ভাবোঁ যে তোমালোকে এই ট্ৰেপিজিয়ামৰ কালিৰ যিটো নিৰ্ণয় কৰা যিটো পদ্ধতি সেইটো ভালকৈ বুজি লৈ ঘৰত প্ৰেক্টিছ কৰিবা। কৰাৰ পিছত তোমাৰ গণিতত যিটো 11.1ত যিবিলাক ট্ৰেপিজিয়ামৰ সম্পৰ্কীয় যিবিলাক সমস্যা আছে, প্ৰশ্ন আছে, সেই প্ৰশ্নবিলাক তোমালোকে উত্তৰ কৰিবলৈ চেষ্টা কৰিবা। মই আশা কৰোঁ যে তোমালোকে নিশ্চয় সফল হ'বা। গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিব বিচাৰিছোঁ। মই যদি ভিডিঅ'টো তোমালোকে কেনেকুৱা লাগিছে মই নাজানো, যদি ভাল লাগিছে আনৰ লগত শ্বেয়াৰ কৰিবা আৰু ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখি মোৰ ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।